নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 নৱেম্বৰ। এতিয়াও লাখ লাখ মহিলাই পোৱা নাই অৰুণোদয় আঁচনি। আপুনি নতুন নে পুৰণি হিতাধিকাৰী যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। দেশৰ কোটি কোটি কৃষকৰ বাবে নতুন তাৰিখ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। 30 নৱেম্বৰৰ পূৰ্বে কৰিব লাগিব, অন্যথা তালিকাৰ পৰা নাম কৰ্তন হ'ব আপোনাৰ। PM কিশোৰৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। আত্মীয় গোটৰ প্ৰতিজন মহিলাক সমষ্টিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা বিতৰণ কৰি আছে। আপোনাৰ সমষ্টিত 10,000 টকা পালেনে? কমেণ্ট কৰি জনাই দিয়ক। লগতে ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীয়ে প্ৰতি মাহতে লাভ কৰিব 1,000 কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰে যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াও লাখ লাখ মহিলাই পোৱা নাই অৰুণোদয় আঁচনিৰ ধন। আপোনাৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। আপোনাৰ নামটো কোনখন তালিকাত অন্তৰ্ভুক্ত হৈ আছে? অৰুণোদয় নে অৰুণোদয় 2.0 নে অৰুণোদয় 3.0? নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। হিতাধিকাৰীয়ে লাভ কৰা নাই অৰুণোদয়ৰ ধনৰাশি। চলি আছে অৰুণোদয় 3.0 ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়া আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি হিতাধিকাৰী একাউণ্টলৈ ধন প্ৰেৰণত বিলম্ব হৈছে। ৰাজ্য চৰকাৰে জাৰি কৰিছে জৰুৰী জাননী। হয় বন্ধু বান্ধৱীসকল, অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। কিহৰ বাবে আপোনাৰ একাউণ্টত টকা পোৱা নাই নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিলে। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। আপুনি অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তি পাইছিল নে নাই? যদি আপুনি অৰুণোদয় 3.0 প্ৰথম কিস্তি পাইছিল আৰু দ্বিতীয় কিস্তি পোৱা নাই কমেণ্ট কৰক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে যিসকল পুৰণি হিতাধিকাৰী সেইসকলে যদি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ কৰিব লাগিব এটা বিশেষ কাম। আপুনি যাব লাগিব ব্লকত গৈ আপোনাৰ নথি পত্ৰখিনি জমা দিব লাগিব। পুনৰ ভেৰিফিকেশ্যন হ'ব আৰু তাৰপিছতে অৰুণোদয়ৰ সুবিধা আপুনি ল'ব পাৰিব। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই অতি শীঘ্ৰে ব্লকত গৈ যোগাযোগ কৰক, অন্যথা আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্লকতে সকলোকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। যিসকলে টকা পোৱা নাই অকল সেইসকলে যোগাযোগ কৰিব, টকা পোৱাসকলে যাব নালাগে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম, অন্যথা বঞ্চিত হ'ব আপুনি। জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। সকলো বৃত্তিৰ নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথি: আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী। এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুতো সুবিধা। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয় জাৰি কৰিছে জাননী। প্ৰতিখন জিলাতে এই কাৰ্যসূচী আৰম্ভ হৈছে। যদি আপুনি এতিয়ালৈকে পঞ্জীয়ন কৰা নাই অতি শীঘ্ৰে পঞ্জীয়ন কৰক। পঞ্জীয়ন কৰিলে আপুনি বছৰত লাভ কৰিব 6,000 কোটি টকাৰ সাহায্য। ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গৈছে ভাল খবৰ। যদি আপোনাৰ মাটিৰ পট্ট আৰু জমাবন্দী কপি আছে, আধাৰ কাৰ্ড আছে আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হৈ আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই সুবিধা ল'ব পাৰে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ শেষত ৰাজ্যত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন। তাৰ পূৰ্বে আৰম্ভ হ'ব SR। বিয়োগ ব্যক্তিৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। কেনেকৈ এণ্ট্ৰি হ'ব নতুন ভোটাৰৰ নাম, কি নথি পত্ৰ লাগিব? 1,500ৰ পৰা 1,200লৈকে হ্ৰাস কৰা হ'ব প্ৰতিটো ভোট কেন্দ্ৰৰ সংখ্যা। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। ৰাজ্যত বৃদ্ধি হ'ব 1,826টা ভোট কেন্দ্ৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব মৃত্যু হোৱা লোকৰ নাম। ঠিকনা সলনি হোৱা লোকৰ নাম নিৰ্দিষ্ট এটা স্থানতহে হ'ব অন্তৰ্ভুক্ত। 22 নৱেম্বৰৰ পৰা অসমত আৰম্ভ হ'ব SR প্ৰক্ৰিয়া আৰু SR প্ৰক্ৰিয়াৰ মাজতে কি নথি পত্ৰ লাগিব নিশ্চয় জানিব পাৰিব ভিডিঅ'টোৰ শেষত। 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে ঘৰে বুথ লেভেলৰ অফিচাৰ যাব আৰু অফিচাৰে গৈ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কৰিব। তেওঁলোকৰ হাতত আপোনালোকে দিব লাগিব সকলো তথ্য। মৃত ব্যক্তিৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। কেৱল এয়াই নহয়, এণ্ট্ৰি হ'ব নতুন ভোটাৰৰ নাম সাজু কৰক সকলো নথি পত্ৰ। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশ নিৰ্বাচন আয়োগৰ। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা।
অযোগ্য লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব 1 জানুৱাৰী 2026 লৈকে 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব অসমলৈ কৰ্মসূত্ৰে অহা বৰ্ষী ৰাজ্যৰ লোকে পাব ভোটাধিকাৰ 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা ফেব্ৰুৱাৰীৰ শেষৰ ভাগলৈ ঘোষণা হ'ব বিধানসভাৰ নিৰ্বাচনৰ দিন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিৰ বাসিন্দাই পাব মাটিৰ পট্টা চৰকাৰ গঠন হোৱাৰ পিছত হাগ্ৰামা মহিলাৰ প্ৰথমকৰ কাৰ্যনিৰ্বাহক বৈঠকৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হয় বন্ধুবান্ধীসকল বিটিচিৰ প্ৰতিটো দৰিদ্ৰ ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰ নেতৃত্বত কাৰ্যনিৰ্বাহক সভা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ হ'ব ভূমি পট্টা দিয়াৰ বাবে নিয়োগ কৰা হ'ব 29 গৰাকী অৱসৰপ্ৰাপ্ত মণ্ডল আৰু কানগত 200 গৰাকী মণ্ডল প্ৰশিক্ষণ লোৱা নিবনুৱা যুৱক যুৱতীক লোৱা হ'ব এই কামৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হাগ্ৰামা মহিলাৰীৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে হাগ্ৰামা মহিলাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বেদখলকাৰীৰ হাতত মাত্ৰ 15 দিন পুনৰ মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ বেদখলকাৰীৰ হাতে হাতে জাননী দিলে প্ৰশাসনে চৰকাৰী ভূমিত উচ্ছেদৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন সামগ্ৰীৰ প্ৰায় 38 বিঘা ভূমিত পৰিব প্ৰশাসনৰ হাতৰা 76ৰ পৰা 80টাকৈ পৰিয়ালত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰায় 38 বিঘা চৰকাৰী ভূমিত বাস কৰা লোকলৈ জাননী জাৰি কৰা হৈছে 15 দিনৰ পাছতে চলিব প্ৰশাসনৰ বুলডোজাৰ বা উচ্ছেদ অভিযান বকতগাঁও কিসামতৰ 12 নং গ্ৰেজিং ৰিজাৰ্ভত চলিব বুলডোজাৰ পুনৰ মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহাৰত যিবোৰ আঁচনি দিয়া হৈছে সকলোবোৰ অসমৰ বিহাৰতকৈ অসমে বহুত ভালকৈ ইলেকশ্যন জিকিব ফেচবুকত মিয়া হিন্দু নাম লৈ পোষ্ট দিয়ে প্ৰায় সংখ্যক মিয়াই হিন্দু নামত ফেচবুক একাউণ্ট খোলে প্ৰত্যেক মিয়াৰে হিন্দুৰ নামত 5ৰ পৰা 6টা একাউণ্ট আছে ফেচবুকত লিখা কথা অসমীয়া লোকৰ প্ৰতিফলন নহয় তথ্যপাতি ভুৱা কৰি বেংকৰ পৰা বহুত ঋণ উলিয়াই লয় মিয়াসকলে এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে কেইবাটাও বৃহৎ অভিযোগ উত্থাপিত কৰিছে ৰাহুল কৈ বিয়া পাতে ৰাহুল আলিয়ে বিয়া পাতে হিন্দুক জুবিনৰ অনুৰাগী কেৱল মিয়াসকলেই নহয় গৌৰৱ গগৈ পাকিস্তানত ইলেকশ্যন খেলিলে জিকিব বিহাৰত যিবোৰ আঁচনি দিয়া হৈছে সকলোবোৰ অসমৰ এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিৰ এজেণ্ট হৈছে অখিল গগৈ 2026ত কংগ্ৰেছ হাৰিব কংগ্ৰেছৰ লগত আমি কোনোমতে মিত্ৰতা নকৰোঁ আমি অকলে নিৰ্বাচন খেলিম অসমৰ 100% মুছলমানে ইউডফক ভোট দিব কংগ্ৰেছে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে কংগ্ৰেছৰ ভিতৰত বিজেপিৰ ডাঙৰ ডাঙৰ এজেণ্ট আছে ৰাতি ৰাতি মুখ্যমন্ত্ৰীৰ পৰা ধন লয় কংগ্ৰেছৰ এজেণ্টে বিস্ফোৰক মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ প্ৰয়োজন নাই যিজন ব্যক্তিয়ে ভাৰতক লৈ গৌৰৱ অনুভৱ কৰে তেওঁ হৈছে হিন্দু মন্তব্য কৰিছে আৰএছএছৰ প্ৰধান মোহন ভাগৱত ভাৰত আৰু হিন্দুৰ সমৰ্থক ইয়াৰ সভ্যতাৰ প্ৰকৃতি ইতিমধ্যে ইয়াক প্ৰতিফলিত কৰিছে হিন্দু কেৱল এটা ধৰ্মীয় শব্দ নহয় হাজাৰ হাজাৰ বছৰৰ সাংস্কৃতিক ধাৰাবাহিকতা হিপাই থকা সভ্যতাৰ পৰিচয় বুলি মন্তব্য কৰিছে বৈচিত্ৰ্যৰ মাজত ভাৰতক একত্ৰিত কৰাৰ পদ্ধতি আৰএছএছ বুলি কোৱা হয় নিজৰ মাটি আৰু পৰিচয় ধৰি ৰাখিবলৈ সকলোৱে চেষ্টা কৰক আৰএছএছৰ বিৰোধিতা বা ক্ষতি কৰিবলৈ সৃষ্টি হোৱা নাই নিস্বাৰ্থভাৱে সকলোৱে জাতি নিৰ্মাণৰ কাম কৰক বুলি মন্তব্য কৰিছে আৰএছএছৰ মোহন ভাগৱতে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ প্ৰয়োজন নাই এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰএছএছৰ প্ৰধান মোহন ভাগৱতে যিকেইটা মন্তব্য কৰিছে যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব পাৰে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ইউপি বিহাৰৰ লোকৰে 2026ৰ নিৰ্বাচন জিকাৰ চেষ্টা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া লোকে ভোট নিদিয়ে বুলি গম পাইছে মুখ্যমন্ত্ৰীয়ে এইবাৰ 2026ৰ নিৰ্বাচনত বাহিৰৰ ভোটাৰে ল'ব ভূমিকা প্ৰথমতে কৰ্মসূত্ৰে অহা বুলি দেখুৱাব বিহাৰ উত্তৰ প্ৰদেশৰ লোকসকলক এটা গণতে তেওঁলোকক আশ্ৰয় লোৱা বুলি দেখুওৱা হ'ব এটা গেপ চেঞ্জিং সিদ্ধান্ত লৈছে বিজেপিয়ে প্ৰতিটো সমষ্টিতে সৃষ্টি কৰা হ'ব 10,000কৈ নতুন ভোটাৰ
এছ-আৰক লৈ বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈ আৰু অখিল গগৈয়ে। ইউপি বিহাৰৰ লোকৰে 2026 নিৰ্বাচনক জিকাৰ চেষ্টা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2026 নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। 2026 অকলে নিৰ্বাচন খেলিব বদৰুদ্দিন আজমল আৰু এআইইউডিএফে। আজমলৰ প্ৰথম টাৰ্গেট হ'ব বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈক বিজেপিৰ এজেণ্ট আখ্যা দিছে আজমলে। কংগ্ৰেছে এনেও নোৱাৰে চৰকাৰ গঠন কৰিবলৈ। মুছলমানৰ ভোটক লৈ সপোন দেখি আছে কংগ্ৰেছে। 35% মুছলমানৰ সম্পূৰ্ণ ভোট পালেও জয়ী হ'ব নোৱাৰে কংগ্ৰেছে বিচাৰিলেও আমি তেওঁলোকৰ লগত মিত্ৰতা নকৰোঁ। 2026 নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন হ'ল লাখ লাখ লোকৰ নাম। এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম আছেনে? প্ৰায় 2.25 কোটি লোকৰ নাম কৰ্তন হৈছে ৰেচন কাৰ্ডৰ পৰা। অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে চৰকাৰৰ বৃহৎ অভিযান। খাদ্য ৰাজহুৱা বিতৰণ আৰু বিভাগৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। খাদ্য ৰাজহুৱা বিতৰণ বিভাগৰ অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে অভিযান। 200 বঞ্চিত কৰি বহু লোকে গ্ৰহণ কৰি আছে ৰেচন কাৰ্ডৰ সুবিধা। অযোগ্য হিতাধিকাৰীৰ নাম প্ৰতিখন ৰাজ্যলৈ প্ৰেৰণ কৰিছে বিভাগে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ তালিকাৰ পৰা নাম লাখ লাখ কটা যাব। এতিয়াই তালিকাত চাই লওক আপোনাৰ ৰেচন কাৰ্ড আছে নে নাই। আপোনাৰ ৰেচন কাৰ্ড হ'ব পাৰে কৰ্তন। যদি আপুনি অযোগ্য হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে বেয়া খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অখিল গগৈ চিৰিয়াছ পলিটিচিয়ান নহয়। য'তে যেনেকৈ যি পায় তাতেই চুপিয়ে পৰে, এনেকুৱাকৈ অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মানুহে চিৰিয়াছলি নলয় এনেকুৱা মানুহক। অখিল গগৈৰ কোনো কেৰেক্টাৰ নাই। ৰাতিৰ ভিতৰতে অখিল গগৈ জুবন অনুৰাগী হ'ল। অখিল গগৈৰ নট ডিলে আছে বুলি মন্তব্য কৰিছে। মই ইংলেণ্ডত কোট টাই পিন্ধা মানুহৰ লগত কেনেকৈ ধুতি পিন্ধিম। অখিল গগৈয়ে নিজ নামঘৰতে লং পেণ্ট পিন্ধি সোমাই বুলি মন্তব্য কৰে। আমি ফেচবুকত লিখি ন্যায় নিদিওঁ, আমি ন্যায় দিওঁ হাতে কামে, এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈ জুবিন ক্ষেত্ৰলৈ গ'লে মিয়াসকলেও আহি যায়। জুবিনক লৈ ৰাজনীতি কৰিছে বিৰোধীয়ে। জীৱিত কালত জুবিনৰ কথা বেয়াকৈ কৈ থাকিল। মই মনে মনে থাকিলেও ভাবিব কিবা এটা ভাবি আছোঁ। চাৰ্জশ্বিট দিয়াৰ পাছত হ'ব জুবিন ক্ষেত্ৰত একশ্যন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2026 নিৰ্বাচনত জেলৰ পৰাই অৱতীৰ্ণ হ'ব আমিনুল ইছলামে। আশা কৰিছোঁ জেলৰ ভিতৰৰ পৰাই নিৰ্বাচন খেলাত আমিনুলক। মহাৰাষ্ট্ৰ হাৰিয়ানাত জেলৰ পৰা খেলা সকল জয়যুক্ত হৈছিল আৰু ষড়যন্ত্ৰ বলি হৈছে আত্মা ধৰি জেলত আছে আমিনুল ইছলাম। এনএছে জাপি দিবলৈ কোনো পাপ কাম কৰা নাই আমিনুলে। আমিনুলৰ গোচৰক লৈ সুপ্ৰিম কোৰ্টলৈ যাম বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। কংগ্ৰেছে বিচাৰি আছে এই মানুহটো জেলতে থাকক, ঘোষণা কৰিছে এআইইউডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।